নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে এটা এডুকেশ্যনেল নিউজ লৈ আহিছোঁ। এই এডুকেশ্যনেল নিউজটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। আপোনালোকে নিশ্চয় দেখিছে BSc নাৰ্ছিং, বি ফাৰ্ম, ডি ফাৰ্ম আৰু মেডিকেল টেকন'লজি যিবিলাক কোৰ্চ আছে, এই কোৰ্চবিলাকৰ কাৰণে আপোনালোকৰ যিটো এণ্ট্ৰেঞ্চ হয়, এই এণ্ট্ৰেঞ্চৰ ওপৰত আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। 2026 বৰ্ষৰ কাৰণে এই পাঠ্যক্ৰমৰ এই বিজ্ঞাপন মুকলি কৰিছে বিভাগৰ ফালৰ পৰা। যিহেতু এই এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ ছায়েন্সে এই এক্সামটো পাতে, গতিকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ ছায়েন্সে এই বিজ্ঞাপনটো মুকলি কৰিছে। গতিকে আপোনালোকে এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এইটো হৈছে এডুকেশ্যনেল নটিচ। এই নটিচটো আপোনালোকৰ ইয়াতে BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম আৰু মেডিকেল ছায়েন্সৰ আপোনালোকৰ যিটো মেডিকেল টেকন'লজি কোৰ্চ আছে, BSc মেডিকেল টেকন'লজিৰ এই টেকনিকেল কোৰ্চবিলাকৰ কাৰণে আহিছে। এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। ইয়াৰ কাৰণে অনলাইন আবেদন বিচৰা হৈছে। অনলাইন আবেদন আপোনালোকৰ 20 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু 30 এপ্ৰিললৈকে হ'ব। আৰু পৰীক্ষাটো আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। আপোনালোকৰ 7/6/2026 তাৰিখে ইয়াৰ এক্সামটো হ'ব, যিটো এণ্ট্ৰেঞ্চ এক্সাম। ইয়াৰ কাৰণে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰবিলাক ইয়াতে দিয়া আছে। বিভিন্ন ধৰণৰ এক্সামিনেশ্যন চেণ্টাৰ ইয়াতে আছে। অসমৰ বিভিন্ন জিলাত এই চেণ্টাৰসমূহ আছে, আপোনালোকে চাব পাৰিব। আপোনালোকে নিজৰ ঘৰৰ ওচৰত যিকোনো এটা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি তাতে আপুনি এক্সামটো দিব পাৰিব। ইয়াতে উল্লেখ কৰা আছে গোটেইখিনি কথা। আৰু এই এক্সামটো দিবৰ কাৰণে আপোনালোকৰ কিছুমান ডেট ইয়াতে উল্লেখ কৰা আছে। ডেটকেইটা মই আপোনালোকক জনাই দিছোঁ। পৰীক্ষাটো যিহেতু আপোনালোকৰ ইয়াতে আপোনালোকে যদি চাই 7/6/2026 তাৰিখে আপোনালোকৰ এক্সামটো হ'ব। এইটো ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত আপোনালোকৰ এক্সামটো হ'ব। আৰু এক্সামটো আপোনালোকৰ 100 মাৰ্কছৰ হ'ব। 100 মাৰ্কছৰ হ'ব। এখন পেপাৰেই থাকিব। ইয়াতে 100 কুৱেশ্যন, 100 মাৰ্ক আপোনালোকৰ থাকিব আৰু এই এক্সামটোৰ কাৰণে। আৰু ইয়াতে আপোনালোকৰ বিভিন্ন যিহেতু কোৰ্চ আছে, গোটেইকেইটা কোৰ্চৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান লাগিব এইখিনি কথাও আছে। ইয়াতে আবেদন কৰিবলৈ হ'লে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, বা হায়াৰ ছেকেণ্ডেৰী আপুনি এক্সাম দিয়া কেণ্ডিডেটসকলেও আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিখিনি কুৱেশ্যন হ'ব, কুৱেশ্যনখিনি আপোনালোকৰ ক্লাছ 12ৰ লেভেলৰ পৰা আপোনালোকৰ কুৱেশ্যনবিলাক আহিব। ইয়াতে কি কি ছাবজেক্ট থাকিব, ছাবজেক্টৰ ওপৰত আপোনালোকৰ এক্সাম হ'ব, এইকেইটা কথা আছে। ইংলিছৰ ওপৰত 25 মাৰ্ক, ফিজিক্সৰ ওপৰত থাকিব, কেমেষ্ট্ৰি থাকিব আৰু বায়'লজি থাকিব। এনেধৰণে আপোনালোকৰ মাৰ্কবিলাক উল্লেখ থাকিব। এই 25 মাৰ্ককৈ ভাগ কৰা থাকিব। এইখিনি কথা ইয়াতে উল্লেখ কৰিছে। গোটেইখিনি কথা আপোনালোকে চাব পাৰিব। বিজ্ঞাপনটো এইটো প্ৰকাশ কৰিছে, এইটো আপোনাৰ মাৰ্চৰ 10 তাৰিখে প্ৰকাশ হৈছে বিজ্ঞাপনটো। গোটেইখিনি কোৰ্চৰ কাৰণে আছে। আপোনালোকে যদি BSc নাৰ্ছিং কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ এইখিনি আছে। এইটো BSc নাৰ্ছিঙৰ কাৰণে গোটেইখিনি ক্ৰাইটেৰিয়াকেইটা দিয়া আছে। ইণ্ডিয়ান চিটিজেন হ'ব লাগিব 1 নম্বৰতে। 2 নম্বৰতে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এইটো লাগিবই, মেণ্ডেটৰী আপোনাক গভৰ্ণমেণ্ট অফ আছামৰ পৰা উলিয়াব লাগিব। এইখিনি কথা আছে। বয়সটো 17 পৰা 31 বছৰ ভিতৰত হ'ব লাগিব। 17 বছৰ ওপৰৰ হ'ব লাগিব আপোনালোকৰ। 35 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ 45% মাৰ্ক থাকিব লাগিব। এইটো কথাও ইয়াতে উল্লেখ কৰা আছে BSc নাৰ্ছিঙৰ কাৰণে। আৰু ছাবজেক্ট আপোনালোকৰ ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি থাকিব লাগিব। এইকেইটা ছাবজেক্টৰ ওপৰত আপোনাৰ থাকিব লাগিব। আৰু ঠিক তেনেধৰণে আপুনি যদি চাই, যদি যিটো ফাৰ্মাচী কোৰ্চ আছে, ফাৰ্মাচী কোৰ্চকেইটাৰ কাৰণেও একেধৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব। আৰু এইকেইটা কোৰ্চৰ কাৰণেও আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ নালাগে, বায়'লজি লাগিব। তাৰ উপৰিও আপোনালোকৰ ইয়াতে মেথমেটিক্স থাকিলেও আপুনি আবেদন কৰিব পাৰিব এই কোৰ্চকেইটাৰ কাৰণে। এইটো কথা উল্লেখ হৈছে ফাৰ্মৰ যিকেইটা কোৰ্চ, তাতো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ ইকুইভেলেণ্ট হ'ব লাগিব। বয়সটো আপোনালোকৰ 17 বছৰ ওপৰ হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে এইখিনি গোটেইখিনি ডিটেইলছ চাই ল'ব পাৰিব। আৰু যিখিনি আপোনালোকৰ বেচেলৰ
টেকন'লজি পদ আছে এই পদখিনিৰ কাৰণেও আপোনালোকৰ একেধৰণেই থাকিব। এইখিনি HSLC লেভেল বিচৰা হৈছে, অৰ্থাৎ হাই ছেকেণ্ডেৰী লেভেল বিচৰা হৈছে। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে এইখিনি পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে পাৰ্চেণ্টেজ আপোনালোকৰ 45% বিচৰা হৈছে আৰু কেটেগৰী ৱাইজৰ পাৰ্চেণ্টেজটো আপোনালোকৰ 40লৈকে নামিব। যেনে OBC, MOBC, এনেদৰে SC, ST তেওঁলোকৰ কাৰণে এইটো ধৰা হৈছে। এইখিনি কথা গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। বেচেলৰ কোৰ্চৰ ভিতৰত আপোনালোকৰ কি থাকিব এইকেইটা কথা উল্লেখ হৈছে। বেচেলৰ যিকেইটা আপোনালোকৰ টেকন'লজি কোৰ্চ আছে, মেডিকেল টেকন'লজি, তাতে আপোনালোকৰ মেডিকেল লেবৰেটৰী চায়েন্স আহিব, মেডিকেল ৰেডিঅ'লজি বা ইমেজিং টেকন'লজি আহিব, ইমাৰ্জেঞ্চি মেডিকেল টেকন'লজি আহিব। তেনেধৰণে এইকেইটা অপাৰেশ্যন থিয়েটাৰ টেকন'লজি আহিব, ডিছপ্লে থেৰাপি টেকন'লজি আহিব, আপোনালোকৰ ফিজিঅ'থেৰাপি আহিব। এনেধৰণে কোৰ্চবিলাক ইয়াতে আহিব। এই কোৰ্চকেইটা আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। গোটেই কোৰ্চকেইটা আপোনালোকক মই জনাই দিলোঁ, দেখাই দিলোঁ। আৰু যদি অধিক তথ্য আপুনি জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে। অফিচিয়েল ৱেবছাইটত গৈ আপুনি ভিজিট কৰিও ইয়াৰ বিষয়ে সবিশেষ জানি ল'ব পাৰিব। এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে জানেই নিশ্চয়। ইয়াতে এইটো দেখিছে আপোনালোকে, বিজ্ঞাপনটো ক'ৰ পৰা প্ৰকাশ কৰিছে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। এইটো আপোনালোকে গৈ ভিজিট কৰি এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যদি ভিজিট কৰে তেতিয়া বিজ্ঞাপনটো লাভ কৰিব। তাৰ পৰা সবিশেষ কথা আপোনালোকে জানি ল'ব পাৰিব। আজিলৈ ইমানেই।